নমস্কাৰ বন্ধু-বান্ধৱীসকল পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ভিডিঅ'লৈ। আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ কালেক্টিভ নাউন অফ এনিমেলছ, জীৱ-জন্তুৰ যিটো গ্ৰুপ নেম হয় ইয়াৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাব। আৰু এইবিলাক গ্ৰেড 4 আহিব লগা কুৱেশ্যন হয়, গ্ৰেড 3টো আহিছে দুই এটা। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে এ গ্ৰুপ অফ আন্টছ, অৰ্থাৎ পৰুৱাৰ যিটো গ্ৰুপছ আমি এইটো আৰ্মি বুলি কওঁ। নেক্সট আছে এ গ্ৰুপ অফ ফিছ, অৰ্থাৎ মাছৰ যিটো গ্ৰুপ এইটো আমি স্কুল বুলি কওঁ, এইটো স্কুল হয়। আৰু কেটছ বুলিও কোৱা হয়। নেক্সট আছে এ গ্ৰুপ অফ লায়ন, অৰ্থাৎ সিংহৰ জাকক আমি প্ৰাইড বুলি কওঁ। এইটো প্ৰায়ে পৰীক্ষাত আহিয়ে থাকে। নেক্সট আছে এ গ্ৰুপ অফ বাফেলো মানে মহ। ইয়াৰ এনচাৰ হৈছে গেং বা অবষ্টিনেচি। ইয়াৰ গেং লিখিলেও শুদ্ধ উত্তৰ হ'ব, অবষ্টিনেচি লিখিলেও শুদ্ধ উত্তৰ হ'ব। নেক্সট আছে 5 নম্বৰ এ গ্ৰুপ অফ ক্ৰক'ডাইল মানে কি ঘৰিয়াল। ইয়াৰ এনচাৰটো হ'ব ফ্লট নহ'লে বাক্স বুলি কয়। ইয়াৰ যিকোনো এটা এনচাৰ থাকিলে দেখা পাব যে ইয়াৰ ক্ৰক'ডাইলৰ যিটো কালেক্টিভ নাউন অৰ্থাৎ গ্ৰুপ অফ ক্ৰক'ডাইল এইটো ফ্লট বা বাক্স লিখিলে হ'ব। নেক্সট হ'ব এ গ্ৰুপ অফ ডিৰ, এইটো এনচাৰ হ'ব হাৰ্ট। 7 নম্বৰ এ গ্ৰুপ অফ ডগ, কুকুৰৰ যিটো গ্ৰুপ এইটো হ'ব পেক বা কাৱাৰ ডাইচ বুলি কয়। আৰু যিটো সৰু কালিৰ পাপিছ বুলি কয়, কুকুৰৰ যিটো বেবী নেম সেইটো হৈছে পাপি। আৰু পাপিছ যদি মানে আহে তেতিয়াহ'লে এনচাৰটো হ'ব লিটাৰ। নেক্সট হ'ব এ গ্ৰুপছ অফ ডলফিন, অৰ্থাৎ ডলফিন মানে জানে আপোনালোকে, এইটো হৈছে পট। নেক্সট হ'ব এ গ্ৰুপছ অফ ডাক্স, অৰ্থাৎ হাঁহৰ জাক, এইটো হ'ব পেডলিং বুলি কয়। আৰু নেক্সট হ'ব এ গ্ৰুপছ অফ এগলছ মানে ইগল চৰাই যিটো গ্ৰুপছ এইটো কনভোকেশ্যন বুলি কয়। কনভোকেশ্যন এইটো মনত ৰাখিব। এইবিলাক অৰ্থাৎ কিছুমান ট্ৰিক্স আছে, ট্ৰিক্সবিলাকৰ দ্বাৰা মনত ৰাখিব পাৰি। ট্ৰিক্সবিলাক বেলেগ একো নহয়। ছাপ'জ কনভোকেশ্যন মানে কি, ছামাৰ ভেকেশ্যন এনেকৈ লিখিলে হ'ল। বা ইগলছৰ লগত কি হয় কনভোকেশ্যন, এইটো এটা খাপ খোৱা এটা অৰ্থ, এইটো লিখিব লাগিব। নেক্সট হ'ব এ গ্ৰুপছ অফ এলিফেণ্টছ, হাতীৰ জাকক কি বুলি কোৱা হয়, প্ৰাইড নহ'লে হাৰ্ট। যদি এনচাৰত আহে প্ৰাইড অপশ্যন তেতিয়াহ'লে প্ৰাইড দি দিবা, আৰু যদি হাৰ্ট অপশ্যন আহে হাৰ্ট দিবা। এই দুটাৰ ভিতৰত যিকোনো এটা দিলে হৈ গ'ল। তাৰপিছত নেক্সট আছে এ গ্ৰুপছ অফ ফ্ৰক্স মানে ভেকুলী। আৰু ভেকুলীৰ যিটো গ্ৰুপছ সেইটো গ্ৰুপছক কোৱা হয় কলনী। এইটো শুদ্ধ এনচাৰটো হ'ব কলনী। তাৰপিছত নেক্সট এ গ্ৰুপছ অফ জিৰাফছ, মানে জিৰাফৰ যিটো গ্ৰুপছ সেইটো হ'ব টাৱাৰ। এইটো মনত ৰাখিব পাৰিবা। এনেকৈ ছাপ'জ মই দেখাই দিছোঁ এটা ট্ৰিক্স, এইটো হৈছে টাৱাৰ। মানে যেতিয়া জিৰাফ যেতিয়া আমি সচৰাচৰ জানো যে জিৰাফটো কি, এইটো জিৰাফৰ এইটো কি হ'ব টাৱাৰ হ'ব। অৰ্থাৎ জিৰাফটো ওখ যিহেতু সকলোৱে গম পায়, এইটো এনচাৰটো হ'ব টাৱাৰ। নেক্সট 14 নম্বৰ এ গ্ৰুপছ অফ এইটো মানি নহয় মাংকি হ'ব লাগে, তো মোৰ লিখাত মিষ্টেক হৈছে। MONKEY মাংকিছ, এইটো গ্ৰুপ অফ মাংকিছটো হ'ব লাগে ট্ৰপ। এইটো যোৱাটো পৰীক্ষাত আহিছিলে, মাংকিটো ট্ৰপছ হ'ব লাগে এনচাৰ। নেক্সট হ'ব লাগে এ গ্ৰুপছ অফ গোটছ, মানে ছাগলীৰ যিটো জাক এইটো ট্ৰাইব বুলি কোৱা হয়। ছাগলীৰ যিটো জাক এইটো ট্ৰাইব বুলি কোৱা হয়। আৰু নহ'লে হাৰ্ট, এই দুটাৰ ভিতৰত এটা যিকোনো হ'লে হ'ল, ট্ৰাইব নহ'লে হাৰ্ট। নেক্সট 16 নম্বৰ এ গ্ৰুপছ অফ হৰ্চেছ, অৰ্থাৎ ঘোঁৰাৰ জাকক কি বুলি কয় টিম, নহ'লে কি কয় হাৰ্চ। টিম হ'লেও এনচাৰ শুদ্ধ এনচাৰ, আৰু নহ'লে হাৰাজ হ'লেও ইয়াৰ শুদ্ধ এনচাৰ হ'ব। নেক্সট হ'ব এ গ্ৰুপছ অফ ওলছ, ফেঁচাৰ যিটো গ্ৰুপ পাৰ্লিয়ামেণ্ট বুলি কোৱা হয়। ছাপ'জ ফেঁচাটো কেনেকুৱা হয়, এইটো টিক্সৰ দ্বাৰা মনত ৰাখিব পাৰি। এইটো হ'ল পাৰ্লিয়ামেণ্ট, ছাপ'জ এইটো হ'ল পাৰ্লিয়ামেণ্ট, এনেকৈ থাকে পাৰ্লিয়ামেণ্টত সকলোবিলাক। আৰু ফেঁচাটো যিটো থাকে, ফেঁচাৰ কি কয়, ফেঁচাই মানে মাথাটো
চাৰি চাইড ঘূৰাব পাৰে, ৰাউণ্ড এনেকৈ ৰাউণ্ড ঘূৰাব পাৰে, অৰ্থাৎ পাৰ্লিয়ামেণ্টটো ৰাউণ্ডকৈ থাকে আৰু ফেচাৰ যিটো হেৰি মানে 90 ডিগ্ৰী ইয়াতে কলটো ঘূৰাব পাৰে। ঠিক তেনেকৈ মনত ৰাখিলে হ'ব। নেক্সট এ গ্ৰুপছ অফ পেৰটছৰ গ্ৰুপ মানে যিটো জাক বা গ্ৰুপ সেইটো বুলি কয় পেণ্ডামনিয়াম। এইটো এনচাৰ আছে পেণ্ডামনিয়াম নহ'লে কোম্পানী। এই দুটাৰ ভিতৰত এটা যিকোনো আহিলে এইটো দিলে হ'ল। কোম্পানী হ'লেও শুদ্ধ উত্তৰ, পেণ্ডামনিয়াম হ'লেও শুদ্ধ উত্তৰ। নেক্সট 19 নম্বৰ এ গ্ৰুপছ অফ ৰাইনাচৰাছ মানে গড়। আমি সকলোৱে জানো যিটো গড়ৰ যিটো গ্ৰুপ বা কালেক্টিভ নাউন এইটো ক্ৰেছ হ'ব। তাৰপিছত নেক্সট আছে এ গ্ৰুপছ অফ টাইগাৰ্ছ, এইটো লাষ্ট হয়। টাইগাৰ্ছ বাঘৰ যিটো গ্ৰুপ সেইটো এম্বিউছ বুলি কয়, নহ'লে ষ্ট্ৰেক। এম্বিউছ বা ষ্ট্ৰেক যিকোনো এটা লিখিলেও হ'ব। যে এম্বুছ লিখিলোঁ শুদ্ধ উত্তৰ, ষ্ট্ৰেক লিখিলোঁ শুদ্ধ উত্তৰ। ইয়াতে মই 20টা কালেক্টিভ নাউন দিলোঁ। নেক্সট মই আৰু বেবী এনিমেলৰ বিষয়ে আপোনালোকক ভিডিঅ' আপলোড কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি প্ৰথম হয়, আৰু মোৰ চেনেলটো লাইক কমেণ্ট কৰি দিব। থেংক ইউ অল অফ ইউ, আৰু প্লিজ মোৰ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।